ইফালে জনজাতিকৰণ নিদিলে পৰিণাম হ'ব ভয়ংকৰ। নামনি অসম কঁপোৱাৰ হুংকাৰ দিছে এতিয়া কোচ ৰাজবংশী ছাত্ৰ সন্থা অৰ্থাৎ আক্ৰাছুৱে। উত্তাল প্ৰতিবাদৰ হুংকাৰ সংগঠনটোৰ 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বেই জনজাতিকৰণ দাবী আৰু প্ৰয়োজন হ'লে বুকুত গুলি খাম কিন্তু জনজাতিকৰণ লাগিবই বুলি মন্তব্য কৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থাই। আৰু এইদৰে এতিয়া নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী তীব্ৰতৰ হৈছে। 6 জনগোষ্ঠী অৰ্থাৎ মৰাণ, মটক, চুতীয়া, টাই আহোম, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী। এই 6 জনগোষ্ঠী এটা তীব্ৰতৰ কৰি তুলিছে আন্দোলন। নামনি অসমত কোচ ৰাজবংশীয়ে যিদৰে এক আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিছে বা আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে, ঠিক সেইদৰে উজনি অসমত বা উত্তৰ অসমত দেখা গৈছে চাহ জনগোষ্ঠী, মৰাণ, মটক, আহোম, চুতীয়া ইত্যাদিয়ে বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী লৈছে। লক্ষাধিক লোক ওলাই আহিছে ৰাজপথলৈ। জনজাতিকৰণ লাগিবই। জনজাতিকৰণ নিদিলে বিজেপি গভৰ্ণমেণ্টক উখুৰাই পেলাই দিম। স্পষ্ট কথাত কৈছো, কোনো সংগঠনে আজিলৈকে গীতাত শপত ল'ব নাই। মই প্ৰদীপ ৰায় আজি গীতাৰ ওপৰত হাত ধুই কৈছো, মৰিলে মৰিম, হৈ গ'ল বহুত চালো। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইখন মঞ্চৰ পৰা ক'ব খুজিছো, আপুনি যদি চকীখনত বহি থাকিব বিচাৰিছে, আনডিবেটেড গোৱালপাৰাৰ মানুহখিনিক জনজাতিকৰণ লাগিবই। পৃথক ক্ষমতাবোৰ আৰু জনজাতিকৰণ আমাক দিবই লাগিব। আজিয়ে ঘোষণা কৰিলো 30 তাৰিখত আমাৰ গোসাইগাঁৱত মশাল ৰেলী, তাৰপিছত আমি ৰেলপথ, ঘাইপথ যি আছে কাৰ্যসূচী কৰিমেই। লাগিলে আমাক গুলিয়াই মাৰি দিয়ক, আমাৰ কাম চলি থাকিব। আজি আমাৰ কৰ্তব্যবদ্ধ আৰু মই গীতাত শপত খাই কৈছো, মই মৰিলে মৰিম। জনগোষ্ঠীটোৰ উত্থানৰ কাৰণে আমি ওলাই আহিছো, আমি কিন্তু নিজৰ লাভৰ কাৰণে অহা নাই। আমি বহুত চালো নেতা আৰু নাচাওঁ। জনজাতিকৰণ দিবই লাগিব। আমি বাধ্য কৰাম চৰকাৰক, অসম চৰকাৰ বাধ্য হ'ব লাগিব, আৰু নহ'লে বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰ দলিয়াই দিম। যেটো সময়ত আজি আপাৰ আসামত নিচিনা জেগাত আন্দোলনৰ পৰা আন্দোলন হৈ আছে জনজাতিকৰণৰ দাবীত, সেইটো সময়ত দেখা গৈছে আমাৰ কিছুমান নেতা আন্দোলনৰ বাহিৰে বহি আছে। কাৰণ আমাৰ আজি বাধ্য হ'লোঁ যে আনডিবেটেড গোৱালপাৰা মানুহখিনি যিটো আমি মানে সব পিনৰ পৰা আমি বঞ্চিত। আমি আপাৰৰ মানুহখিনিৰ কথা ক'বলৈ নাযাওঁ, আমাৰ অবিভক্ত গোৱালপাৰাৰ যিখিনি মানুহ, এইখিনি মানুহ আমাৰ সব আছে ক্ৰাইটেৰিয়া, আৰু সব আমাৰ থকাৰ পিছতো আমি বঞ্চিত হৈ আছোঁ। বাৰ কৰি আমাক প্ৰতাৰণা কৰি আছে। এতিয়া দেখা গৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অহা 25 তাৰিখে আমাৰ যে মন্ত্ৰীসভাৰ প্ৰতিবেদনখন দিল্লীলৈ পঠিয়াব বা বিধানসভাত আলোচনা কৰিব। আমি আলোচনা বিচৰা নাই। তেওঁ প্ৰতিবেদন পঠাই নপঠাই আমি নাজানো। আমি তেওঁলোকৰ পৰা